অঞ্চলৰ আমাৰ সমাজ সচেতন ব্যক্তি আমাৰ যুৱ মৰ্চাও আছে। আমাৰ ৰাজু চিন্তে মিচিং অট'নমাছ কাউন্সিলৰ PM হেমৰাজ চেত্ৰীকে ধৰি এটি দলে মোক লগ কৰিছিল। তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিছিল যে ইয়াত তেওঁলোকে ভৰলী পাৰটো এই ৰাস্তাৰ কাষত বৃক্ষৰোপণ কৰিবলৈ বিচাৰে আৰু সেইমতে আজিৰ দিনটো ঠিক কৰিছিলে। আৰু আজিৰ দিনটোত ইয়াত তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উপস্থিত থকা আমাৰ চতিয়া ব্লকৰ আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী, পৌৰসভাৰ পৌৰপতি, আমাৰ যুৱ মৰ্চাৰ জিলাৰ উপসভাপতি, আমাৰ জনশক্তিৰ পদেশ্বৰ মিলি ডাঙৰীয়া, চতিয়া জামুগুৰি আমাৰ আৰক্ষী বিষয়া আৰু ইয়াত সহযোগিতা আগবঢ়োৱা ইটা ভাণ্ডাৰ সন্থা আৰু সভাপতি তপন হাজৰিকা, আমাৰ সামাজিক মাধ্যমৰ উপসভাপতি চুটি জগত বৰা ডাঙৰীয়া। কেনেকৈ ৰোধ কৰিব? কাৰণ সেই সময়ত চৰকাৰক কৈ লাভ নাই যে বিষ্ণু দেৱতা আমাক বচোৱা। ময়ো সেৱা লৈছিলো আপোনালোকৰ লগতে, কিন্তু মই সেৱা লওঁতে ভাবি আছিলো মই যদি বিধায়ক হওঁ যে প্ৰথম কাম মই জীয়া ভৰলী এই বান্ধটো মই দিম। আপোনালোকে প্ৰাৰ্থনা জনাইছে, মই তললৈ মূৰকৈ সেৱা কৰোঁতে ভাবি আছো যদি বিধায়ক হওঁ তেতিয়া বান্ধটো দিম। আৰু তেতিয়া সেইমতে কাম হৈছিল যে বহাগৰ আগত নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বোল্ডাৰ আনিব নোৱাৰি। সেই সময়ত হেমৰাজ চেত্ৰীহঁত আমাৰ লগতে আছিলে, CPM CPI আমাৰ লগতে আছিল নহয়, মন্ত্ৰীও হৈছিল প্ৰমোদ গগৈ, বান নিয়ন্ত্ৰণ মন্ত্ৰী তেতিয়া। আৰু এই যে নামেৰিৰ পৰা বোল্ডাৰ কালেকশ্যন কৰি আনি এই শিলৰ বান্ধ যিটো দিয়া হ'ল, এই শিলৰ বান্ধটোৱে এই ৰাস্তা যে আজি কৰিবলৈ পালে বা এই অঞ্চলটো সুৰক্ষিত হ'ল, প্ৰথম কাম আছিল মোৰ বিধায়ক হৈ এই জীয়া ভৰলী বান্ধ আৰু সেই বিষ্ণু পূজাতে লোৱা সংকল্পই মই কাম আৰম্ভ কৰিছিলো। সেইকাৰণে আপোনালোকক দেখি, আজি মহিলাসকলক দেখি, সেইদিনাও সমাগম মহিলাৰ এনেকৈয়ে আছিলে, মানে ভৰলীৰ বালিত পূজা কৰোঁতে এনেকৈ সমাগম আছিলে। গতিকে যি হওক, মই আশা কৰিছো এই গছ কেইজোপাই ইয়াৰ জেউতি চৰাব, পুনত সুৱগা হ'ব বুলি ভাবিছো। জীয়া ভৰলী এনেও মানুহৰ বৰ পচন্দৰ, গতিকে গছে আৰু সৌন্দৰ্য বৃদ্ধি কৰিব। আৰু কিবা কৰিব পাৰি নেকি ইয়াত? মই ধন্যবাদ জনাম আমাৰ গোবিন্দক যে তেওঁ এটি জিৰণি চৰা ইয়াত নিৰ্মাণ কৰিছে, আজি মৰহাটীৰ শুভাৰম্ভ কৰিছে। ইয়াত এখন শ্মশান, আদৰ্শ শ্মশান কাম বাকী আছে, সেইখিনিও আমাৰ সম্পূৰ্ণ কৰা হ'ব। গতিকে জিৰণি চৰাটো সুন্দৰকৈ হৈ উঠক। খালি জিৰণি চৰা আমি জিৰণিয়ে লওঁ, ল'ৰা ছোৱালীক চকু দিব যাতে অন্য কথাবিলাক নহয়। মানে অঞ্চলৰ আমাৰ সমাজ সচেতন ব্যক্তি আমাৰ যুৱ মৰ্চাও আছে। আমাৰ ৰাজু চিন্তে মিচিং অট'নমাছ কাউন্সিলৰ PM হেমৰাজ চেত্ৰীকে ধৰি এটি দলে মোক লগ কৰিছিল। তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিছিল যে ইয়াত তেওঁলোকে ভৰলী পাৰটো এই ৰাস্তাৰ কাষত বৃক্ষৰোপণ কৰিবলৈ বিচাৰে আৰু সেইমতে আজিৰ দিনটো ঠিক কৰিছিলে। আৰু আজিৰ দিনটোত ইয়াত তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উপস্থিত থকা আমাৰ চতিয়া ব্লকৰ আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী, পৌৰসভাৰ পৌৰপতি, আমাৰ যুৱ মৰ্চাৰ জিলাৰ উপসভাপতি, আমাৰ জনশক্তিৰ পদেশ্বৰ মিলি ডাঙৰীয়া, চতিয়া জামুগুৰি আমাৰ আৰক্ষী বিষয়া আৰু ইয়াত
সহযোগিতা আগবঢ়োৱা ইটা ভণ্ডাৰ সন্থা আৰু সভাপতি তপন হাজৰিকা, আমাৰ সামাজিক মাধ্যমৰ উপসভাপতি শ্ৰুতি জগত বৰা ডাঙৰীয়া, আৰু ইয়াত আমাৰ লগতে থকা পঞ্চায়তৰ সভাপতি, আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হৈ নদুৱাৰ ব্লকৰ উপসভানেত্ৰী আঞ্চলিক পঞ্চায়তৰ আৰু পঞ্চায়তৰ সদস্যসকল, ইয়াত আমাক সম্বৰ্ধনা জনোৱা মিচিং মহিলা পৰিষদ বা আমাৰ গোৰ্খাসকলৰ ফালৰ পৰাও বা বিভিন্ন অনুষ্ঠানত বিষয়ববীয়া প্ৰতিনিধিসকল, সাংবাদিক সন্থাৰ জিলাৰ সভাপতি আনোৱাৰ আহমেদকে ধৰি সাংবাদিক বন্ধুসকল, সমবেত শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতী, মই সকলোকে সশ্ৰদ্ধ প্ৰণাম যাচিছো। বৃক্ষৰোপণ কৰাৰ এই আঁচনিটো এটা সময়ৰ আহ্বান, এই পদক্ষেপটো সময়ৰ আহ্বান। প্ৰাকৃতিক ভাৰসাম্য আজি আমাৰ যি এক অৱস্থালৈ লৈ গৈছে হেৰুৱাৰ কাৰণে আপোনালোকে দেখিছে যে বতৰ, বৰষুণ বা বিভিন্ন ধৰণে প্ৰাকৃতিক দুৰ্যোগৰ আমি সন্মুখীন হৈছোঁ। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায়, আমি বৃক্ষৰোপণ কৰিব লাগিব, প্ৰকৃতিক আমি পুনৰ গঢ়ি তুলিব লাগিব। গতিকে তাৰ কাৰণে বিশেষকৈ নতুন প্ৰজন্মক আমি আকৰ্ষিত কৰিব লাগিব, আৰু নতুন প্ৰজন্মই আজিকালি আপোনালোকে দেখিছে আগতে যেনেকৈ গছ গছ কাটি ফুৰে, আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে কিন্তু বৃক্ষৰোপণৰ প্ৰতি আকৃষ্ট হৈছে, এটা পৰিৱৰ্তন সমাজখনত আহিছে। গতিকে আমি যিসকল সমাজ সচেতন বা আমি অভিভাৱক আছো, সকলোৱে এই পৰিৱেশ আগুৱাই লৈ যাবৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। আজি এটা শুভ লক্ষণ, আমি বৃক্ষৰোপণ কৰিব এই ভৰলীৰ পাৰত, এই ৰাস্তাটোৰ কাষত, কিন্তু ইমান মানুহ যে আপোনালোকে আজি সমবেত হৈছে, মই অতিকৈ আনন্দিত বিধায়ক হিচাপে যে আপোনালোকৰ সজাগতাৰ কাৰণে আছিলে। আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো যে এই পৰিৱেশে এটা সুন্দৰ মেছেজ আজি ৰাইজৰ মাজলৈ বা অসমৰ বিভিন্ন প্ৰান্তলৈ যাব যে নদুৱাৰ সমষ্টিত টৌভঙা অঞ্চলত জীয়াভৰলীৰ পাৰত সকলো জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ যে ইয়াত আমাক গছ পুলি দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শৰ্মা তেখেতলৈ মই ধন্যবাদ জনাইব লাগিব। আৰু অন্য কথাবিলাক বুলি ক'লে আপোনালোকে বুজি পায়, সেই কথাবিলাক যাতে নহয়, সঁচা অৰ্থত আমাৰ ল'ৰা ছোৱালীয়ে যাতে এনজয় কৰে, আমাৰ মানুহে যাতে জীয়াভৰলীৰ বতাহেৰে আমি যাতে সকলোৱে এক আনন্দিত হ'ব পাৰোঁ, এই কামনা কৰিম। আজি আমাৰ নিযুত মইনা আঁচনি আৰম্ভ হ'ব, TSB কলেজত মোৰ দায়িত্ব আছে। মই আচলতে 9টা বজাত আজৰি হৈ যাব লাগে, কিন্তু আপোনালোক এনেকে সমবেত হৈছে, মই সঁচাকৈ আপোনালোকৰ এই আন্তৰিকতা দেখি মই অভিভূত হৈছো। আৰু আপোনালোকৰ এনেধৰণৰ সঁহাৰিয়ে আমি যিকোনো কাম আমাৰ সমষ্টিত কৰিবলৈ আমি সক্ষম হওঁ, সমষ্টিটো জিলিকাবলৈ সক্ষম হওঁ, আজি এই বিশ্বাস জনাইছো। ভৰলীৰ পাৰত মই পুনৰ সকলোকে সশ্ৰদ্ধ প্ৰণাম যাচি এই বৃক্ষ কেইজোপি দুপত দুপে ধন্যবাদ জনাইছো যে তেওঁলোকে প্ৰত্যেকেই 15টা ইটাৰ খেৰ বনাই দিব। বুলু আহমেদকো ধন্যবাদ জনাইছো যে বালি যিমান লাগে তেওঁ বালিখিনি যোগান ধৰিব। আৰু আমি সকলোৱে সহযোগিতা যে পুলিখিনি লগোৱা, যে এইবাৰ এই ডাঙৰ পুলি যে ফৰেষ্ট ডিপাৰ্টমেণ্টে খুব যতন কৰি এই পুলিখিনি লগাইছে, ডাঙৰ কৰিছে। আৰু এইবাৰ আমি কন্যাকাৰেও প্ৰায় 32,000 পুলি লগাইছো আমি এতিয়ালৈকে। গতিকে সকলোৱে আমি কৰিব লাগিব, পঞ্চায়ততো লগাইছে, বিদ্যালয়সমূহতো লগাইছে। গতিকে আমি আমাৰ অঞ্চলটো সেউজীয়া কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব। আৰু মোৰ মনত আছে যে এই জীয়াভৰলীৰ পাৰত যি গৰাখহনীয়া হৈছিল, আপোনালোকে তৰাজানত বিষ্ণু পূজা পাতিছিল, মই বিধায়ক হোৱা নাছিলো, আপোনালোকৰ মাজলৈ আহিছিল, আপোনালোকে মোকো তালৈ আমন্ত্ৰণ জনাইছিল। আৰু বিশেষকৈ মহিলাসকলে
ইমান ভক্তি ভাৱৰে বিষ্ণু পূজা পাতিছিল মই নিজে অভিভূত হৈছিলো সেই সময়ত 95 চনত মই আহিছিলো আৰু তেতিয়া জিয়া ভৰলী